সকলোৰে খবৰ ভাল, পুৰা ভাল। তেতিয়ালে মোৰ লগত ক'ব, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, জেপি নাড্ডা, অমিত শ্বাহ, দিলীপ শইকীয়া, ককলাবাৰীৰ কাৰ্যকৰ্তা, শালবাৰীৰ কাৰ্যকৰ্তা, ভাৰত মাতা কি। খবৰ সঁচাই ভালে আছে আজি চবৰে, হয়নে নহয়? আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, অশোক ভট্টৰায় ডাঙৰীয়া, অনুপ বৰ্মন ডাঙৰীয়া, মহেশ দেউৰী ডাঙৰীয়া, অমিতাভ শইকীয়া ডাঙৰীয়া, ব্ৰজেন মহন্ত ডাঙৰীয়া, দীনেশ বসু ডাঙৰীয়া, সঞ্জিত নাথ ডাঙৰীয়া, নৱকুমাৰ দাস ডাঙৰীয়া, পুলকেশ দাস ডাঙৰীয়া, বুবুল সিং ব্ৰহ্ম ডাঙৰীয়া, সুভাষ তিৰ্কী ডাঙৰীয়া, কুমুদ দাস ডাঙৰীয়া, শৰৎ শৰ্মা ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ সভাত উপস্থিত ককলাবাৰী আৰু শালবাৰীৰ পৰা অহা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, জ্যেষ্ঠ নাগৰিকসকল আৰু মোৰ সেৱাৰ থলীৰ ৰাইজ, অঞ্চললৈ আহি পোনপ্ৰথমে মই 1971 চনৰ শ্বহীদ প্ৰফুল্ল দাস, কাৰ্গিলৰ শ্বহীদ উদ্ধৱ দাস আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্বহীদ ধনেশ্বৰ দাস আৰু দীপক বড়োলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ বাবে সঁচাকৈয়ে অঞ্চলী এখন পবিত্ৰ স্থান, য'ত নেকি 4 গৰাকী শ্বহীদে দেশ মাতৃক সেৱা কৰি নিজৰ শৌৰ্য আৰু বীৰত্ব প্ৰদৰ্শন কৰি অমৰ মৃত্যুক সাৱটি লৈছিলে। অলপ আগতে মই শ্বহীদ উদ্ধৱ দাসৰ প্ৰতিমূৰ্তিত সেৱা জনাই সকলো কেইগৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰিছিলোঁ। পুনৰ এবাৰ আমি সকলোৱে এই অমৰ শ্বহীদসকলক শ্ৰদ্ধা আৰু আমাৰ প্ৰণাম জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোৱে জানে যে অহা কেইদিনমানৰ ভিতৰতে আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিটিআৰৰ নিৰ্বাচনত আমি কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম? UPPL দলৰ লগত আমি যদি হাত মিলাওঁ তেনেকৈও আমি ইলেকশ্যন খেলিব পাৰোঁ। BPFৰ লগত হাত মিলাওঁ তেনেকৈও আমি ইলেকশ্যন খেলিব পাৰোঁ। কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে আমাক কৈছিলে যে নহয়, এইবাৰ বিজেপিয়ে পদুমৰ চিনত ইলেকশ্যন উঠিব লাগে আৰু আমি পদুমৰ চিনত ভোট দিব খোজোঁ। যেতিয়া কথাটো আমাৰ মাজত আলোচনা হ'ল, মই এটা সিদ্ধান্ত লৈছিলোঁ যে মই নিজে বিটিআৰৰ প্ৰত্যেকটো সমষ্টিলৈ যাম, দিলীপ শইকীয়া ডাঙৰীয়া যাব আৰু ৰাইজক আমি সুধিম যে বিজেপি ইলেকশ্যনত উঠিব লাগে নে নালাগে। মুদৈবাৰী, খালিংদুৱাৰ, হৰিচিঙা, দৰঙাজুলি, নাগ্ৰিজুলি, শুক্লাই চেৰফাং, মুছলপুৰ, মথনগুৰি, থুৰিবাৰী, চুবাইজাৰ, মানস চেৰফাং, ফকিৰাগ্ৰাম, দতমা, আকৌ ননৈ চেৰফাং, ভেৰগাঁও, খৈৰাবাৰী, বাগানপাৰা আৰু গোৰেশ্বৰত যোৱাকালিলৈ মই মিটিং কৰিছিলোঁ। ৰাইজক সুধিছিলোঁ বিজেপি খেলিব লাগে
নে নালাগে আজি ৰাতিপুৱা আমি দিহিৰা ৰাইজক লগ পাইছিলোঁ এতিয়া ককলাবাৰী আৰু খালবাৰী মই আপোনালোকক সুধিব খোজো যে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে নে নালাগে খেলিলে আমি জিকিম নে হাৰিম পাক্কা জিকিম চিন্তা কৰি ক'ব জিকিম নে হাৰিম জিকাই দিব পাক্কা জিকাই দিব 100% 110% একদম 1000% জিকিবা বিজেপি তেতিয়াহ'লে আমি নিশ্চয় ককলাবাৰী আৰু খালবাৰীটো আমি ইলেকশ্যন খেলাৰ বাবে আমি নিশ্চয় আগবাঢ়িম যদি আপোনালোকে আমাক জিকাই দিয়ে হ'ব পাক্কা এতিয়া মই আপোনালোকক দুটামান কথা ক'ব খোজো যে আমি কিয় ইলেকশ্যন খেলিব খুজিছো আপোনালোকে জানে যে মই যদি UPPL দলক ক'লোহেঁতেন যে মোক 10টা সিট দিয়ক আৰু বাকীখিনিত আমি আপোনালোকক সমৰ্থন কৰিম নিশ্চয় তেওঁলোকে মোক 10টা সিট দিলেহেঁতেন যদি মই BPFক ক'লোহেঁতেন যে মোক 10টা সিট দিয়ক 30টা সিটত আপোনালোকে ইলেকশ্যন খেলক মোক 10টা সিট দিলেহেঁতেন কিন্তু আপোনালোকৰ কাৰণে আমি কাম কৰিব নোৱাৰিলোহেঁতেন আমি দেখা পাইছো যে আমাৰ বিটিআৰত ৰাইজে এতিয়াও সমস্যাৰ মাজত জীয়াই আছে আমাৰ ৰাইজে এতিয়াও 26টা জনগোষ্ঠীৰ ৰাইজে এতিয়াও বিটিআৰত বহুতো অধিকাৰৰ পৰা বঞ্চিত হৈ আছে আমি যেতিয়া পাঠশালাত যাওঁ আমি ভবানীপুৰত যাওঁ আমি নলবাৰীত যাওঁ মানুহক মই সুধো যে আইসকল কওকচোন অৰুণোদয় কোনে কোনে পাইছে সকলোৱে হাতখন উঠাই দিয়ে প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পাইছে সকলোৱে হাতখন উঠাই দিয়ে কিন্তু বিটিআৰত মোৰ সুধিবৰ কাৰণে ভয় লাগে কাৰণ চৰকাৰী আঁচনি বিটিআৰত যি ধৰণে পাব লাগে আমাৰ ৰাইজে আজিলৈকে পোৱা নাই মাটিৰ অধিকাৰ পোৱা নাই অৰুণোদয়ৰ অধিকাৰ পোৱা নাই ঘৰ পোৱা নাই আৰু মই গাড়ী দি আহোঁতে যিমান মোক এপ্লিকেশ্যন দিলে ৰাস্তাৰে এপ্লিকেশ্যন বেছি যে তাৰ মানে ৰাস্তা ঘাটৰ সমস্যাও এতিয়াও বহুত বাকী আছে এতিয়া ৰাইজে চিন্তা কৰক আমাৰ বিটিআৰ বড়ো ৰাইজ আছে ৰাভা খৰণীয়া কছাৰী মদাহী বৰ্মন কছাৰী শুনো আমাৰ নাথ যোগী কোচ ৰাজবংশী কলিতা গোৰ্খা ভাষী বঙালী ভাষী হিন্দী ভাষী আদিবাসী জলহা গৰিয়া 26টা জনগোষ্ঠীৰ মানুহ আছে এই 26টা জনগোষ্ঠীৰ মানুহে যেতিয়ালৈকে সকলোৱে সমান অধিকাৰ নাপায় আমি কেতিয়াও বিটিআৰক নিজৰ বুলি ভাবিব নোৱাৰো সেই কাৰণে এইবাৰ বিজেপিৰ লক্ষ্য যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব আৰু তাৰ কাৰণে বিজেপিয়ে এইবাৰ সিদ্ধান্ত লৈছে যে আমি অকলে ইলেকশ্যন খেলিম আৰু কোকৰাঝাৰৰ চৰকাৰ গঠনত আমি শক্তিশালী ভূমিকা পালন কৰিম শ্ৰদ্ধাৰ ৰাইজ প্ৰধানমন্ত্ৰীয়ে ঘৰ পঠায় কিন্তু ঘৰ কোনে পাব বোলে VCDCয়ে ঠিক কৰিব বোলে অৰুণোদয়
কোনে ফৰ্মখন দিব বোলে ভিচিডিচিয়ে দিব আৰে এই বৰালি মাছে যেনেকে সৰু মাছ খাই থাকে ভিচিডিচিয়েও দেখোন আমাকে খাই আছে হয় না নহয় আজি বিটিআৰত এমএলএৰ কাম নাই এমপিৰ কাম নাই ইএমৰ কাম নাই এমএসিৰ কাম নাই ভিচিডিচিক পূজা নকৰিলে কোনেও একো আঁচনি নাপায় যেতিয়ালৈকে ভিচিডিচি সন্তুষ্ট নহয় অৰুণোদয় আঁচনি এটাও নাপায় অৰুণোদয় টকা মই দিওঁ প্ৰধানমন্ত্ৰীৰ ঘৰৰ টকা মোদীয়ে দিয়ে কিন্তু বিটিআৰত মোৰ টকা মই ৰাইজক দিব নোৱাৰো মাজত ভিচিডিচি সোমাই থাকে মই ঠিক কৈছো নে নাই ঠিক ৰাইজে মনত বেয়া পায় কব নোৱাৰে কোনোবাই মাটি বাপেকৰ মাটি পুতেকক দিব নোৱাৰে লৰা ছোৱালী পঢ়িব লাগে দুখৰ মাটি বিক্ৰী কৰিব নোৱাৰো সবেই শুনি থাকো অমুকে অৰুণোদয় পালে অমুকে মহিলা উদ্যমিতা পালে অমুকে প্ৰধানমন্ত্ৰীৰ ঘৰ পালে ৰাস্তাটোৰ পৰা কিমান দূৰ পাঠশালা বজাৰৰ পৰা এই জায়গাখিনি কিমান দূৰ 15 কিলোমিটাৰো নহয় 15 কিলোমিটাৰত সব আছে আৰু 15 কিলোমিটাৰ দূৰত একো নাই হয় না নহয় নলবাৰীত সকলোৱে সকলো পায় বজালিত সকলোৱে সকলো পায় তাতে ভিচিডিচি নাই গতিকে সকলোৱে সকলো পায় ককলাবাৰী আৰু খালবাৰীত ভিচিডিচিক পূজা নকৰিলে কোনেও একো নাপায় টকাটো আমি সমানে পঠাও যদি প্ৰধানমন্ত্ৰীয়ে বজালিৰ কাৰণে 10টা ঘৰ পঠায় মানসৰ কাৰণেও 10টাই পঠায় মই যদি অৰুণোদয় জালুকবাৰীত 40,000 মানুহক দিওঁ মানসতো 40,000 মানুহকে দিওঁ কিন্তু পাৰ্থক্য এটাই তাতে ভিচিডিচি নাই আৰু ইয়াতে বৰালি মাছৰ দৰে ভিচিডিচিটো বহি আছে আমাক পৰিৱৰ্তন লাগে আজি আপোনালোকে চাওক এই অঞ্চলৰ বহুত লৰা সিআৰপিত আছে আৰ্মিত আছে সিআৰপিত যাবৰ কাৰণে পইচা দিব নালাগে আৰ্মিত যাব পইচা দিব নালাগে অসম চৰকাৰৰ চাকৰি সকলো জাতি জনগোষ্ঠীৰ মানুহে পাব পাৰে এতিয়া অসম চৰকাৰৰ চাকৰিত কোনোবাই চাকৰি লবৰ কাৰণে তামোল পাণ এখনো খাব নোৱাৰে চাকৰি দুখীয়া মানুহে পাবই লাগিব কিন্তু আমি বিটিআৰত থাকো দিল্লীৰ চাকৰি সকলোৱে পাব পাৰে দিছপুৰৰ চাকৰি সকলোৱে পাব পাৰে কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব আৰু তেতিয়াহে আমাৰ বিটিআৰত সকলো ৰাইজে নিজৰ বিটিআৰ বুলি সকলোৱে বিটিআৰক গ্ৰহণ কৰিব শ্ৰদ্ধাৰ ৰাইজ 2003 চনত বিটিআৰ নিৰ্মাণ হৈছিলে সেই সময়ত যি লৰা মাকৰ কোলাত আছিলে এতিয়া বিয়া হবৰ সময় হল 22 বছৰ হল বিটিআৰ হোৱাৰ কিন্তু বহুত মানুহে ভাবে যে আমি এতিয়াও বিটিআৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ আছো মোক সাংবাদিকে সোধে যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক মানে কোন যোনে মাটিৰ অধিকাৰ পোৱা নাই তেওঁলোক দ্বিতীয় শ্ৰেণী যোনে অৰুণোদয় পোৱা নাই তেওঁলোক দ্বিতীয় শ্ৰেণী যাৰ ৰাস্তা কেঁচা হৈ আছে তেওঁলোক দ্বিতীয় শ্ৰেণী যোনে প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই তেওঁলোক দ্বিতীয় শ্ৰেণী আৰু এবাৰ যদি বিজেপি শক্তিশালীভাৱে কোকৰাঝাৰত বহিব পাৰে ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব
সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, বিটিআৰত সমস্যা আছিলে, মই কাকো দোষ নিদিওঁ, BPFকো সমালোচনা নকৰোঁ, UPPLকো সমালোচনা নকৰোঁ। বিটিআৰৰ এটা অতীত আছিল, 4,000তকৈও বেছি ব্যক্তি আমাৰ ল'ৰা ছোৱালীয়ে মৃত্যুৰ মুখত পৰিছিল। বড়ো আন্দোলন হৈছিলে আৰু সমান্তৰালভাৱে অনাবড়ো আন্দোলন হৈছিলে। বহু লোকৰ মৃত্যু হৈছিলে। BTADত মানুহে সন্ধিয়া হলে ঘৰলৈ সোমাইছিলে। এনেকুৱা মিটিং BTADত কৰা সম্ভৱ নাছিলে। বন্দুকত ল'ৰা আহিব, অমুকক ভোট দিব লাগিব, তাকেই ভোট দিব লাগিছিলে। 2020 চনত আমি BTAৰৰ শান্তি চুক্তি কৰিছিলোঁ। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ আৰু আজি 5 বছৰ পিছত মই গৌৰৱেৰে কম, মোৰ দিনত BTAৰত এটাও গুলিকাণ্ড হোৱা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও আন্দোলন হোৱা নাই। আজি BTAৰত সকলো লোকে শান্তিত বাস কৰিছে। এতিয়া বন্দুক লৈ মানুহে ভোট নোখোজে, মানুহে নমস্কাৰ কৰি মানুহে ভোট খোজে যে ৰাইজ আমাক ভোট দিয়ক। বন্দুকৰ পৰা নমস্কাৰলৈ, বন্দুকৰ পৰা গণতন্ত্ৰলৈ এই পৰিৱৰ্তন যোৱা 5 বছৰত BTAৰৰ ৰাইজে দেখিলে। মই BTAৰৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে BTAৰলৈ আমি শান্তি আনিম, প্ৰগতি আনিম। যোৱা 5 বছৰত আমি BTAৰলৈ শান্তি আনিছিলোঁ, গণতন্ত্ৰ উভতাই আনিছিলোঁ। এইবাৰ আমি BTAৰৰ ৰাইজৰ সম অধিকাৰ, সম উন্নয়ন, কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। তাৰ বাবে আমি কাম কৰিব বিচাৰো। বিজেপিক বাদ দিলে এই কাম কোনেও কৰিব নোৱাৰে। কোনোবাই আন্দোলন কৰিব পাৰিব, কোনোবাই এটা দুটা সিটত জিকিব পাৰিব, কিন্তু BTAৰৰ সমস্যা হৈয়ে থাকি যাব। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰত এবাৰ যদি আমি বিজেপিক শক্তিশালীকৈ বহুৱাব পাৰোঁ, আমাৰ সকলোৰে সমস্যা সমাধান হ'ব। আমি এখন নতুন BTAৰ লাভ কৰিম, BTAৰৰ পুনৰ জন্ম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টি আমি সকলোৰে লগত আছো, আমি সকলোৰে লগত থাকো আৰু সেইবাবেই আজি আমাৰ অসমখনৰ বুকুলৈ পৰিৱৰ্তন আহিছে। 1.5 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছো। মই যদি এজন ল'ৰাৰ পৰাও 2 লাখ টকাও ললোহেঁতেন, 200 কোটি টকা মোৰ ঘৰত জমা হ'লহেঁতেন। আমি তাক বিচৰা নাই, আমি বিচাৰিছো অসমৰ পৰিৱৰ্তন হওক। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ এখন ভাল স্কুল পাওক, বেমাৰ হলে চিকিৎসাৰ সুবিধা পাওক, দিল্লী, দিছপুৰ, কোকৰাঝাৰৰ চাকৰিত সমান অধিকাৰ পাওক, বাপেকে নিজৰ মাটি পুতেকক দিব পৰা হওক, আৰু এই BTAৰ আৰু আমাৰ সমগ্ৰ ৰাজ্যখনতে মানুহে সম অধিকাৰ আৰু সম উন্নয়ন লাভ কৰক। শ্ৰদ্ধাৰ ৰাইজ, আজি মোক আমাৰ কাৰ্যকৰ্তাসকলে কৈছে যে অঞ্চলিত আগতে কোনো মুখ্যমন্ত্ৰী অহা নাছিলে। কেইদিনমান আগতে মই জালাহলৈ আহিছিলোঁ, শালবাৰীত আমি যোগ দিৱস পালন কৰিছিলোঁ।
মানসত মই কেইবাবাৰো আহিছো আগতে মুখ্যমন্ত্ৰী বিটিআৰত নাহিছিলে মুখ্যমন্ত্ৰী কোকৰাঝাৰত গৈছিলে আৰু কোকৰাঝাৰৰ পৰা গুৱাহাটী বিটিআৰৰ ভ্ৰমণ সম্পূৰ্ণ বিটিআৰৰ সমস্যাৰ কথা দিছপুৰে শুনিব খোজা নাছিল বিটিআৰৰ পৰা দিছপুৰ দূৰত আছিল 12 জন এমএলএ আমি আপোনালোকক সমৰ্থন কৰিম আপোনালোক দিছপুৰত থাকিব আমাৰ ফালে নাহিব আৰু আমি যি কৰিম তাকে আপোনালোকে হয় ভৰ দিব এই ব্যৱস্থাৰ মই পৰিৱৰ্তন কৰিব খুজিছো আৰু সেই কাৰণে যোৱা 5 বছৰত মই 212তকৈও বেছি বিটিআৰত আহিছো তামুলপুৰ উদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ মই গাঁৱে ভূঞে গৈছো মানুহৰ কথা আৰু মানুহৰ সমস্যাৰ বুজ লৈছো আৰু মই দেখিছো যে বিটিএডিত এই যদি ভিচিডিসি ব্যৱস্থাৰ পৰিৱৰ্তন নহয় কোনো দুখীয়া মানুহে কেতিয়াও চৰকাৰৰ আঁচনি লাভ কৰিব নোৱাৰে কেতিয়াও লাভ কৰিব নোৱাৰে ইলেকশন বিজেপিক ভোট দিলো বিপিএফক দিলো ইউপিপিএলক দিলো জিকা মানুহবিলাক যত যায় ৰাতিৰ ভিতৰতে ভিচিডিসিবোৰ পোখা মেলি ওলাই যায় হয় না নহয় আছে ইলেকশনৰ ৰিজাল্ট দিব 10 দিন পিছত আপোনালোকে গম পাব অমুক ভিচিডিসি হল তেও নিদিয়ালৈকে একোৱে নাপায় ইয়াত মুখ্যমন্ত্ৰীও নচলে প্ৰধানমন্ত্ৰীও নচলে সিএমও নচলে খালি ভিচিডিসি চলে সেই কাৰণে মই সকলোকে কৈছো যে তেনেকে নহব মুখ্যমন্ত্ৰীয়ে দিয়া টকা দুখীয়া ৰাইজে পাব লাগিব প্ৰধানমন্ত্ৰীয়ে দিয়া আঁচনি দুখীয়া ৰাইজে পাব লাগিব মাজত মানুহ থাকিব নোৱাৰিব আজি গোটেই অসমত যোৰহাটৰ পৰা ডিব্ৰুগড় শিলচৰৰ পৰা শদিয়া কতো মাজত কোনো নাই কিন্তু দুৰ্ভাগ্যবশতঃ বাবে বিটিআৰত এতিয়াও আমি এটা মধ্যভোগীৰ সংস্কৃতি আমি জীয়াই ৰাখিছো এই ব্যৱস্থাৰ পৰিৱৰ্তন বিজেপিয়ে কৰিব পাৰে কাৰণ বিজেপিয়ে বেলেগক চিনি নাপায় বিজেপিয়ে মাত্ৰ ৰাইজক চিনি পায় ৰাইজৰ বাদে আমি কাকো চিনি নাপাওঁ ৰাইজৰ বাদে আমি কাকো চিনি নাপাওঁ আৰু সেই কাৰণে বিজেপিয়ে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰিবৰ বাবে বিজেপিয়ে সাহস কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ ইলেকশনত আপোনালোকে বিজেপিক জিকাই দিয়ক সমস্যাৰ সমাধান লাগে 22 বছৰ আমি সমস্যাৰ লগত জীয়াই থাকিলো বিজেপি কাৰো বিৰোধী নহয় আৰু সেই কাৰণে বিজেপিয়ে সকলোকে সমস্যাৰ সমাধানৰ কাৰণে আলোচনাৰ মেজলৈ আনিব পাৰে বিজেপিয়ে সকলোৰে লগত কথা পাতিব পাৰে আমাৰ মনত খং নাই আমাৰ মনত অহংকাৰ নাই আমাৰ মনত গৌৰৱ নাই দুখীয়া মানুহ এজনে যেতিয়া প্ৰধানমন্ত্ৰীয়ে দিয়া ঘৰ পায় তাত আমি আনন্দ পাওঁ যেতিয়া দুখীয়া মানুহ এজনে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন পায় তাত আমি আনন্দ পাওঁ যেতিয়া মহিলা এগৰাকীয়ে মহিলা উদ্যমিতা পায় তাত আমি আনন্দ পাওঁ অৰুণোদয় পালে তাত আমি আনন্দ পাওঁ ছোৱালী এজনীয়ে যেতিয়া নিযুত মইনা পায় আমি গৌৰৱ অনুভৱ কৰোঁ খেতিয়কে যেতিয়া বজাৰৰ ধান 2500 টকাত বিক্ৰী কৰে তাত আমি আনন্দ অনুভৱ কৰোঁ গাঁৱত যেতিয়া এখন দলং হয় আমি তাত আনন্দ অনুভৱ কৰোঁ গাঁৱত যেতিয়া এটা ৰাস্তা হয় তাত আমি গৌৰৱ অনুভৱ কৰোঁ আৰু সেই কাৰণে ৰাইজ যিমান আপোনালোক সমস্যাত আছিলে 22 বছৰৰ যি সমস্যা
আমি সমাধান কৰিব পৰা নাই এইবাৰ সকলো সমস্যাৰ আমি সমাধান কৰিব লাগিব মোক গুৱাহাটীত কৈ আছে যে ইমান আগৰ পৰা বিটিআৰত কিয় যাব লাগে পঞ্চায়ত ইলেকশ্যন আছিলে এখন জিলাত মই এখন মিটিং কৰিছিলো এখন জিলাত এখন কাৰণ অসমৰ আন জাগাত সমস্যা নাই বিটিআৰত মই আজি বাক্সাত আছো কালি আকৌ চিৰাং যাম পৰখি বাদ দিনা চৌথা দিনা মই আকৌ কোকৰাঝাৰ যাম বৰষুণ দিলেও আহিছো ৰ'দ দিলেও আহিছো কাৰণ মই বুজি পাওঁ যে বিটিআৰত এইবাৰ বিজেপিৰ প্ৰয়োজন আছে বিটিআৰত এইবাৰ বিজেপিৰ প্ৰয়োজন আছে আৰু এইবাৰ সুযোগ শান্তি আছে সমন্বয় আছে এই শান্তি আৰু সমন্বয় নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আছে এই পৰিৱেশৰ মাজতে বিটিআৰৰ ৰাইজৰ বুকুৰ পৰা নোপোৱাৰ বেদনা আমি দূৰ কৰিব লাগিব বিটিআৰৰ ৰাইজৰ চকুৰ পৰা আমি চকুলো মুচিব লাগিব আৰু বিটিআৰক অসমৰ ভিতৰতে আটাইতকৈ উন্নত আৰু বিকশিত অঞ্চল হিচাপে আমি নিৰ্মাণ কৰিব লাগিব মই যতে গৈছো ৰাইজক সুধিছো ৰাইজ আপোনালোকৰ সমস্যা কি কোনোবাই কৈছে নদীৰ ওপৰত দলং বনাব লাগে কোনবাই কৈছে ৰাস্তা লাগে কোনবাই কৈছে ঘৰ লাগে কোনোবাই কৈছে অৰুণোদয় লাগে 40টা সমষ্টিতে মই গৈছো গৈ আছো 25টাত যোৱা হৈ গল কিয় মই বিটিআৰৰ ৰাইজৰ সমস্যা শুনিব খোজো আৰু যদি ভগৱানে মোক শক্তি দিয়ে সেই সমস্যা মই সমাধানো কৰিব খোজো শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই ককলাবাৰী আৰু খালবাৰীত আহিছিলো ৰাইজে মোক কৈছে সন্যাসী শিৱধাম সুন্দৰ কৰি নিৰ্মাণ কৰিব লাগে আজি মোৰ যোৱা কথাও আছিলে কিন্তু দিনটো বহুত মানুহক লগ পাই খোৱা বোৱা ভাল কৰি থকা নাই এদিন ৰাতিপুৱা আহি ভাল কৰি গা পা ধুই দৰ্শন কৰিম ইয়াৰ পিছত আছে আহক সন্যাসী আশ্ৰম আপোনালোকৰ তাত মই এদিন আহি আছো ধুনীয়াকৈ ভাল কৰি বনাম ঠিক আছে হ'ব ধন্যবাদ বহক মোক কাগজখন দিয়ক যি আছে ফণিদা মোক গাড়ীত দিব যাব তাৰ পিছত ৰাইজে মোক কৈছে যে কোচদেও দেৱালয় সুন্দৰ কৰি নিৰ্মাণ কৰিব লাগে জালা সৈনিক বজাৰত 3 মহলীয়া এটা বজাৰ গৃহ বনাব লাগে হুজুৱা কালী মন্দিৰ শ্ৰী দামোদৰ দেৱ দেৱালয় গোলাগাঁও ৰাস মন্দিৰ জলাগাঁও আঞ্চলিক লক্ষ্মী মন্দিৰ কৃষ্ণগুৰু আশ্ৰম কে বড়ো মেমৰিয়েল ৰোড construction of road from Kaklabari village to Gulagaon Bazar via Pakriguri a gute construction of Uttam Chandra Khaklari Memorial Road Aru construction of PW Road from Ansali to Sariali Sok under Jala Development Block Raije Muk Keibatao আমাৰ ককলাবাৰীৰ ফালৰ পৰাও ইয়াতে কেইবাটাও দাবী দিছে আমাৰ এখন হালবাৰী ঐতিহ্যমণ্ডিত কুজিদৰ দেৱালয় গৰখীয়া মন্দিৰ দামোদৰ দেৱালয় কাৰহানা নিৰ্মাণ সন্যাসী শিৱধাম কাৰ্গিল শ্বহীদ উদ্ধৱ দাস সোঁৱৰণী প্ৰেক্ষাগৃহ অঞ্চলী বজাৰ গৃহ নিৰ্মাণ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ 30খনলৈ থমনাৰ পৰা উলুবাৰী ভেবলা হৈ জালা চিকিৎসালয় যোৱা গুৰুত্বপূৰ্ণ পথটিত কালদিয়া নৈৰ ওপৰত পকী দলং লাগে নেকি লাগে ঠিক আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামী মদন বৰ্মন ৰাউতাৰাম কোচ সোঁৱৰণী ৰাজহুৱা উন্নতমানৰ অতিথিশালা সাংস্কৃতিক প্ৰকল্প
জলাগাঁও আঞ্চলিক লক্ষী মন্দিৰ, চূৰ্ণা লক্ষী মন্দিৰ, জালা লক্ষী মন্দিৰ, পূব খাগ্ৰাবাৰী ৰাস মন্দিৰ, গোলাগাঁও ৰাস মন্দিৰ, হুজুৱা কালী মন্দিৰ, জালা CHC কেফাৰিও, সাপ্তাহিক বজাৰ, জালা দৈনিক বজাৰ আধুনিকৰণ, নুনখোৱা মৰাপতা থানৰ ওপৰত জলসিঞ্চন, শ্ৰী নৰসিংহ কীৰ্তন ঘৰ, ভেটপুৱাবাৰী নামঘৰ পুনৰ নিৰ্মাণ, নৰসিংহ কীৰ্তন ঘৰ চিমলা নিৰ্মাণ, উলুবাৰী শংকৰদেৱ সেৱা সত্ৰ, ভাগৱত সেৱা সত্ৰ, জালাহৰ উন্নতিকৰণ, শংকৰদেৱ শিশু নিকেতনৰ আন্তৰ্গাঁথনি, পূব খাগ্ৰাবাৰী সাৰ্বজনীন বাথৌ মন্দিৰ, লছিবাৰী ব্ৰহ্ম মন্দিৰ, বাগমাৰা বাথৌ মন্দিৰ, কৃষ্ণগুৰু আশ্ৰম, ভলুকামুৰি পকীবেৰ, এইখিনি হ'ল ককলাবাৰী, এইখিনি হ'ল শালবাৰী, শালবাৰী পৰিষদীয় সমষ্টিৰ ভিতৰত সাব ৰেজিষ্টাৰ, শালবাৰীত এটা চাৰ্কুল অফিচ, শালবাৰীৰ শংকৰদেৱ শিশু নিকেতনলৈ আৰ্থিক সাহায্য, কুৰিবিল আৰু পাওৰা সংযোগী দলং দুখন নিৰ্মাণ কৰিব লাগে, শালবাৰী অৰ্ধসাময়িক আনন্দ বজাৰখন বিটিআৰৰ বৃহৎ বজাৰ, এদিন আনন্দ বজাৰত এদিন মোৰ আহিবলগীয়া আছে, হাটখোলা গাঁৱৰ শ্বহীদ মিণ্টু কলিতাৰ ঘৰলৈ আহোঁতে আনন্দ বজাৰ উন্নতিৰ বাবে কৈছিলে, দাবীটো আকৌ দিছে, IB বনাব লাগে, হাউদৰ ভিটা MPHC খনক 30খন কৰিব লাগে, শালবাৰীৰ বৰতাৰী সত্ৰ, উজান বাবাৰী সত্ৰ, গোবৰ্ধন সত্ৰ, আওহাটা সত্ৰৰ বাবে আৰ্থিক অনুদান, শালবাৰী পৰিষদীয় সমষ্টিৰ অঞ্চলৰ গাঁতিৰ হস্পিটাল হৈ গ'লতো গাঁতিৰ, শালবাৰী পৰিষদীয় সমষ্টিৰ কোচ ৰজা নৰনাৰায়ণ দেৱে প্ৰতিষ্ঠা কৰা বিশ্ৰাম গৃহটো পৰ্যটনস্থলী, মিনি ষ্টেডিয়াম, মিঠু কলিতাৰ নামেৰে হাটখোলা গাঁৱৰ মাজেৰে যোৱা পথটো নিৰ্মাণ কৰিব লাগে, আৰু নিমুৱা আৰু শালবাৰীত আমাৰ সৰ্পদৰ্শনৰ ভেকচিন দিব লাগে, এইখিনিয়ে দাবী। আৰু কিবা আছে নেকি? কি নাই? মই ক'লোৱে নাই মাটি ৰেজিষ্টাৰ কৰাই দিম বুলি। আৰু কি থাকিলে? 10,000 কিনা মাটিত 60,000 কিনিছে ৰেজিষ্টাৰ কৰিবৰ কাৰণে, ঘোষ দিব লাগে 60,000, কাক লাগে? হে ভগৱান, মই কৰি দিম দিয়ক আপোনাৰ কামটো। তেনেকুৱা হয় নেকি? লাগে নেকি ঘোষ দিব? ঘোষ দিব লাগে নেকি? বৰ ডাঙৰ কথা। কি লাগে তোক বাবা? মিনি ষ্টেডিয়াম লাগে, এখন ফিল্ড মিনি ষ্টেডিয়াম কৰিব লাগে। বাপৰে, তই পুলিচৰ কাৰণে দৌৰিবি? বুজিলো। আৰু কি লাগে ৰাইজক? ঠিক আছে, ইলেকশ্যনৰ সময়ত মই শালবাৰীত আৰু ককলাবাৰীত আকৌ এবাৰ আহিম, তেতিয়া আপোনালোকে আৰু কি লাগে লিখি দিব, হ'ব? কিন্তু ভোটটো বিজেপিক দিব লাগিব, হ'বনে নাই? বুথ কমিটিৰ সভাপতি কোন কোন আছে? থিয় হওক। ঠিক আছে, ধুনীয়া। সকলোৱে বুথ কমিটিৰ লিষ্ট দিছে, মই লিষ্ট কেইখনো লৈ যাম। যুৱ বাহিনী কোন কোন আছে? সব আছে? বঢ়িয়া। মহিলা, সকলোতো মহিলা আছে, চিন্তাই কৰিব নালাগে। জিকিম না নাই ককলাবাৰী? পাক্কা? ঠিক আছে। ককলাবাৰী কোন কোন আছে? হাত দাঙক। বঢ়িয়া। ককলাবাৰীটো জিকিম লাগি আছে। শালবাৰীৰ পৰা কোন কোন আহিছে? হাত দাঙক। বা, শালবাৰীও জিকিব। আচ্ছা, ককলাবাৰী বেছি ভোটত জিকিম নে শালবাৰী বেছি ভোটত জিকিম? আচ্ছা, দুইটাইতো কৈ আছে বেছি ভোটত জিকিম। ৰ'ব, মই আকৌ এবাৰ সুধি আছো, শালবাৰী জিকিম নে নাই? পাক্কা জিকিম? একদম ৰেডি? বিজেপি উঠিব লাগিব, একদম লাগিবই। ককলাবাৰী জিকিম নে নাই?
জিকাব, বিজেপিক জিকাব, পাক্কা জিকাব। ঠিক আছে, তেতিয়াহ'লে মই ছেপ্টেম্বৰ মাহত আকৌ এবাৰ ককলাবাৰীত আহিম, ঠিক আছে? আৰু ছেপ্টেম্বৰ মাহত মই খালবাৰীতো আৰু এবাৰ আহিম। তেতিয়ালৈকে আপোনালোকে দিয়া দাবীখিনিও মই ভাল কৰি পৰীক্ষা কৰি আহি যি য'ত কৰিব লাগে মই আপোনালোকক কৈ থৈ যাম, ঠিক আছে? হ'ব। এতিয়া এটাই মই অনুৰোধ কৰিম, আমাৰ কিছুমান মানুহে গৈ পেলাই আকৌ GSP কৰি দিয়ে। এইবাৰ GSPক ভোট দিব নেকি? দিব নেকি GSPক ভোট? এইবাৰ সকলোৱে বিজেপিত ভোট দিব লাগিব। যিমান সমস্যা আছে এই 5 বছৰে সোণালী সুযোগ। দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি, কোকৰাঝাৰতো শক্তিশালী ৰূপত বিজেপি, শক্তিশালী ৰূপত বিজেপি। একো সমস্যা নাথাকিব, আমি সকলো সমস্যা সমাধান কৰিব পাৰিম, হয়নে নহয়? VCDC বিলাকক ঠিক কৰিব লাগিব নে নালাগিব? লাগিব নে নালাগিব? সকলোৱে সমান অধিকাৰ পাব লাগিব নে নালাগিব? লাগিব। তেতিয়াহ'লে মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, JP নাড্ডা, অমিত শ্বাহ, দিলীপ শইকীয়া, ককলাবাৰীৰ কাৰ্যকৰ্তা, ককলাবাৰীৰ কাৰ্যকৰ্তা, হালবাৰী কাৰ্যকৰ্তা, হালবাৰী কাৰ্যকৰ্তা, বন্দে 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 ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। আকৌ আহিম, আকৌ লগ পাম। আজিলৈ ইমানতে সামৰিছো। জয় হিন্দ।